আজি মই ৰান্ধিম তিল আৰু গাহৰি মাংস। কি ধুনীয়া হৈছে চাওকচোন, কি মজা, কালাৰ কেনেকুৱা। নৱজ্যোতি খাবা দেই। আজি ৰাতিপুৱাই আমাৰ ঘৰত আলহী, আমাৰ এই সৌভাগ্য আছে একেলগে চাহকাপ খাবলৈ পাম। মই বনাই দিলোঁ, তাই আহি পালে, এতিয়া তাইয়ে দিয়কগৈ আৰু ন, ঘৰখনৰ বোৱাৰীজনীয়ে দিলে ভাল লাগে, নহ'লে আকৌ মানুহে বুজি নাপায় নহয়, কৈ দিব পটকৈ, এই ওলাই নাহিলে, তেনেকৈ ক'ব, একে সমানেই কৈছোঁ। গোটেই ৰাতিটো টোপনি খতি, ভিতৰুৱা কথাবিলাক বহুতে বুজি নাপায় যে। চাহকাপ দিবলৈ লওঁতে তাৰমানে আৰু এজন অতিথি আহিলে। আমাৰ গাঁৱৰ ঘৰবিলাকত যে বৰ ভাল লাগে, এজনক দেখি এজন আহে, বহি থাকিলে ইজনৰ পিছত সিজন এনেকৈ চাহ খোৱা মানুহ গোট খাই যায়। সেইকাপ মই চেনি দিয়া চাহৰ কাৰণে চামুচখন দি পঠিয়াইছিলোঁ। কালি বেজি দিয়া পাছৰ পৰা ইমানেই জ্বৰ উঠিলে, জ্বৰতে মানে তাই একেবাৰে দুৰ্বল নিচিনা হৈ গৈছে। এইমাত্ৰ শুই আকৌ উঠি আহিছে, মানে ৰাতিটো ভালকৈ টোপনি নহ'ল যে। এতিয়া মই বনাই আছোঁ এইফালে কুন্দুলি আৰু আলু ভাজি, আৰু এইফালে পিঠা অলপো বনাই আছোঁ। তাই যদি ভাত খাবলৈ মন কৰে ভাত খাব, যদি পিঠা খাবলৈ মন কৰে তেতিয়াহ'লে পিঠা খাব। পিঠা মানে এইটো ঘৰত বনোৱা চেৰেলেকটো দেই, ইয়াতে আলমণ্ড কাজু চব দি পেলাই বনাওঁ যে। আমাৰ কলিজাটোৱে খাইছেনে বাৰু? মই কুক ভা কৈ দিম দেই, দুৰ্বলী খতি আৰু টেনশ্যনটো হৈ যায় নাই, অকণমানি ল'ৰা ছোৱালী কিবা এটা হোৱাৰ লগে লগে মাক দেউতাকৰ ঘৰৰ গোটেইবোৰে টেনশ্যন এটা হৈ যায় ন। আমি পিটিম কৈ দিম, যা পিটিম ওলা পিটিম। মেকুৰীয়েও জনা হ'ল এই পৰ্দাখন কেনেকৈ পাৰ হ'ব লাগে। আমাৰ ঘৰলৈ দাদা দুটা আহিব নহয় এতিয়া ভাত খাবলৈ। কি হ'ল বেটা, পাৰিছানে? হাত ধুই লোৱা দেই। গিলাচকেইটাত পানী মই ভৰাই দিম বাৰু। অকণমানি তিনিজন আলহী আজি আমাৰ ঘৰত, সিহঁতৰ কাৰণে ভাত ঠিক কৰিছোঁ। আজি আলহীক একেবাৰে বইল খুৱাব লগা হৈছে। ইয়াত দিছোঁ কচু, ঔটেঙা, কঁঠালগুটি, এটা বিলাহী আছিলে তাকো দি দিলোঁ। অকণমান মানে কালাৰটো এনেকুৱা হৈছে কেলৈ ইয়াতে কঁঠালগুটি দিলোঁ যে সেইকাৰণে। আৰু আলু বইল কৰিছিলোঁ, এইখিনি এতিয়া উলিয়াইছোঁ, এইখিনি গুচাই মেলি এতিয়া ইহঁতক দিব লাগিব। তেওঁৰ নাম কি? এজনৰ নাম ভৈৰৱ, এজনৰ নাম সৌৰভ, আৰু এজনৰ নাম নৱজ্যোতি লাজকুৰীয়া। আজি মোৰ অৱস্থাটো আপোনালোকে একদম মানে নাচাব আৰু, ৰাতিপুৱাৰ পৰা মোৰ একেবাৰে আজৰি নাই, চুলি পনিয়াবলৈ ভালকৈ ফুট ল'ব নগ'লেও সময় পোৱা নাই। পটককৈ হেন্দুকণ এনেকৈ ল'লোঁ আৰু গা ধুই আহি। হ'ব আৰু আলু নালাগে, তোমাক লাগিবনে? মই নালাগে। আমাৰ দেহাই ভাল পালেগৈ দেই, এতিয়া খেলিছে, কেইটামান ভাত খালে আৰু এতিয়া গা ধুৱাই দিলোঁ। এতিয়াহে ভাল লাগিছে, ডাঙৰকৈ মাতটো ওলাইছে। এতিয়া কি ল'বলৈ আহিছা? কাজল নেপায়, তেনেকৈ ক'বলৈ খংটো আকৌ কেলৈ উঠিছে আকৌ, নেপায় নহয়। এতিয়া আইতাইও ধুনুকৈ কাপোৰ কানি পিন্ধিলে, আমাৰ চেংদাঙেও ধুনুকৈ পিন্ধিলে। দুদু কানি সেয়া দুদু যোৱা, দুদু ওচৰলৈ মই কাজল আনিম দেই। এতিয়া কাজল দিম, ধুনীয়াকৈ গা ধুৱাই দিলোঁ। এনেকৈ খেলি থকা ছোৱালীজনী যেতিয়া মানে একদম জ্বৰত, তাই কাকো নামাতেও, কাৰো ওচৰলৈ নেযায়ো, একো নেখায়ো। আজি যে 3বাৰ বমি কৰিছে ৰাতিপুৱা, কি যে লাগিছিলে একদম ক'ব নোৱাৰোঁ দেই। লাগিলে ডাঙৰৰ কিবা এটা হ'লেই ভাল, এই সৰু ল'ৰা ছোৱালীবোৰ যেতিয়া এনেকুৱা হয় নহয় কিবা লাগে। অৱশ্যে উপায়ো নাই, এইকেইটাতো ভেকচিনকেইটা দিবই লাগিব, একদম দিবলগীয়া ভেকচিন। এতিয়া আমাৰ দেহাই কাজল ল'ব ন, এইটো কাজল দেহা, আহা কলিজাটো এইখিনিতে থাকিব দেই। কাজল ল'লে, ফুট ল'লে, এতিয়া চুলিখিনি শুকালেহে বান্ধিব পাৰিম, হয়নে নহয়? আমাৰ দেহাই সম্পূৰ্ণ 24 ঘণ্টাৰ মূৰত আজি খেলিছে। কালি আমাৰ সৰু ভনীয়ে ফোন কৰিছিলে, মোৰ সৰু নন্দাজনীয়ে, এই তাইক কিবা কথা পাতিবলৈ তাইৰ কাৰণে খবৰ ল'বলৈ ফোন কৰিছিলে। তেতিয়া কৈছিলে দেই, একদম বোলে 24 ঘণ্টা, একদম এদিনৰ মূৰতহে এইটো ভাল হয় দেই বৌ, এনেকৈ কৈছিলে। সঁচাকৈ প্ৰমাণ পালোঁ দেই। মাক মৰম কৈ দিয়া, মা মৰম কৈ দিয়া, মাক কাজল দেখুৱাই দিয়া। দেখুৱাওঁতে এৰে খাব আকৌ, চাবা বা বৰ ধুনীয়া লাগিছে দেই। হাঁহি দিয়াচোন, হাঁহি দিয়া, শুন হাঁহি দিয়াচোন, হাঁহি দিয়া। কি লাগে নহয়, কাজল দেখুৱাইছে, সেই ওপৰত থাকে নাই। হ'ব সেইটো তোমাৰে বাৰু দেই, কথা কৈছে। মোৰতো এনেকৈ জোকাই পিনে কোৱা। সেইদিনাখন মোৰ ভিডিঅ'ত আপোনালোকক দেখুৱাইছিলোঁ, বহুত বয়সস্থ, আমাৰ গাঁৱৰ আটাইতকৈ বয়সস্থ মানুহগৰাকী। আচলতে আইতা বুলি কয়, কিন্তু ইয়াত সকলোৱে দৌতি কয়, আমিও তেওঁক দৌতি বুলিয়ে কৈছিলোঁ। তেখেত ইতিমধ্যে ভগৱানৰ ওচৰলৈ গুচি গ'ল, কোনোদিনে উভতি নহাৰ বাটেৰে। আজি আহিছোঁ তেখেতসকলৰ ঘৰত খবৰ ল'বলৈ।
মই খা খবৰ কৰি মেলি আহি এতিয়া ঘৰ সোমালোঁ হাত মুখ ধুই মেলি এতিয়া মই আকৌ পাকঘৰত সোমাইছোঁ মুনুৱে সোনটোলে ফোন কৰিছে তোমাৰ মায়ে বোলে মোৰ মূৰত মাৰি দিলে ইডোখৰ কি পগলা হৈ গ'লে মই মোৰটো যদি উখৈ থকা গম পালে গম পাবা বোলো এনেকৈ চুই চালে গম পাবা বুলি কৈছোঁ মায়ে মাৰি পিনে মোৰটো খোৱালে মাৰিবলৈ লোৱা কাৰণ এটাও আছে আকৌ এই নাচপতি আনি দিলোঁ এইটো এটা আৰু এটা সি কণমানিজনী ওচৰত আছে নি সেইকেইটা এই নেখাই নেমেলে এনেকৈ থৈ দিলে মানে কোনে খং নকৰিব বাৰু কওকচোন এইটো কেলে এইটো নাচপতিহে দেহা নাচপতি নুচুবা 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 নিদিবা নাচপতিহে শুন নাচপতি নিদিবা ভয় কৰিছে কেলে কৰিছ একদম বাবলু দিম দেই দিম দেই ধুম দিম দেই শুন তুমি এনেই ভয় কৰিছিলা এইটো নাচপতিহে মই এতিয়া কাটি দিলোঁ লোৱা অকণমান লোৱা সৰু অকণমান লোৱা মায়ে খুৱাই দিব দেই এই যে মধুৰি খাব হাজমোলাৰ লগত নাচপতি খাব হাজমোলাৰ লগত ক'লা নিমখ এনেও ছটিয়াই দিছোঁ ভালেই পাবা আমাৰ চেংনাঙে বোলে কালি 1 ছেকেণ্ডত বোলে এডোখৰত পটকৈ লুকাই দিলে নহয় ক'ত লুকাইছিলে দেখুৱাই দিয়াচোন আজি মই ৰান্ধিম তিল আৰু গাহৰি মাংস খুব সুন্দৰ ৰেচিপি হয় এইটো আগতে ময়ো ভাবিছিলোঁ দেই তিল গাহৰি বাৰু খাই কেনেকুৱা লাগিব তিল আৰু গাহৰি ৰন্ধাৰ আগতে মই এইফালে পাতি লৈছোঁ বইল দাইল তাৰমানে ইয়াতে হালধিও দিয়া নাই এইফালে ভাত পাতিছোঁ আমি যেতিয়া ভিডিঅ'বোৰ বনাওঁ ভিডিঅ' বনোৱাৰ পাছত কিছুমান মানুহে প্ৰথমৰ পৰা একদম শেষলৈকে চায় আৰু তাৰ মাজৰ একদম গোটেই মেইন পইণ্টকেইটা লিখি ইমান ধুনীয়াকৈ কমেণ্টবিলাক কৰে খুব বেছি ভাল লাগে তেতিয়া আৰু কিছুমান এনেকুৱা মানুহ আছে প্ৰথমখিনি চায় বা পিছৰখিনি নাচায় সেইটোও মই ক'বলৈ নাযাওঁ হয়তো বহুতৰ সময়ো নাথাকিব পাৰে ইমানখিনি হাতত যদি সময় নাথাকে কেতিয়াবাতো চাবলৈ নোৱাৰিবও পাৰে আৰু কিছুমানে হয়তো কাম বন কৰি থাকে ভিডিঅ'টো লগাই পেলাই কেনিবা গুচি যায় মাজৰ কোনোবা পাৰ্ট নাপাবও পাৰে অথনি যে আমাৰ ঘৰত ভাত খাবলৈ আহিছিলে অকণমানি ল'ৰাকেইটা সেইখিনি সময়তে হয়তো বহুতে ভাবিও লৈছে যে ইমান অকণমানি ল'ৰাকেইটা আহিছে আৰু মই ভাত দিছোঁ কিবা আলু বইল মিঠাতেলো নাই ভাজিও দিয়া নাই একদম মানে কিবা ভাতৰ থালিখন দেখিবলৈ হয়তো বহুতৰ কিবা লাগিছে কিন্তু এতিয়ালৈকে নিশ্চয় আপোনালোকে গম পাইছে যে মই এতিয়া যি ঘৰ মানুহক খবৰ ল'বলৈ গৈছিলোঁ সেই ঘৰ মানুহৰে সেই অকণমানি ল'ৰাকেইটা গতিকে সিহঁতি এতিয়া বইল খাইছে আজি ৰাতিৰ সাঁজো আকৌ মই আমাৰ ঘৰতে খাবলৈ গৈছোঁ কাৰণ ইমান সৰু সৰু ল'ৰাকেইটাইতো আৰু নোখোৱাকৈ থাকিব নোৱাৰে ভাত আৰু বইল দাইল হৈয়ে গ'ল এতিয়া মই তিল গাহৰি বনাবলৈ লৈছোঁ আৰু তিল গাহৰি বনাবলৈ হ'লে প্ৰথম তিলখিনি এনেকৈ ভাজি ল'ব লাগিব এইখিনি তিলখিনি ভাজি হৈ গৈছে এতিয়া তিলখিনি দিব লাগিব মিক্সিত এইটো মিক্সি আনি মেলি মই ৰেডি কৰি থৈছোঁ খোৱা অথনি আহি পেলাই নাপালা বৰ দুখ ন সেইকাৰণে এতিয়া মনটো ভাল লাগিছে নাই লাগিছে ভালকৈ কোৱাচোন ভালকৈ কোৱা লাগিছে চৌৰভে নাহিলে আৰু ন নৱজ্যোতি খাবা দেই এই মিক্সিত দি অকণমান গুড়ি কৰি লওঁ একেবাৰে গুড়ি হ'ব প্ৰয়োজন নাথাকে বাৰু কিন্তু মিক্সিত দিলেতো গুড়িয়ে হৈ যায় ন মাংস লৈছোঁ 1 কেজি তাৰ লগত আলু অলপমান লৈছোঁ আৰু মা মছলাবোৰ আজি জোখে হৈছে নে চাই দিব যিহেতু আমাৰ ঘৰত মছলা একেবাৰে নাখাওঁ তথাপিও আপোনালোকৰ কথা ৰাখি আজি অকণমান গৰম মছলা লৈছোঁ এইফালে ধনিয়া গুড়ি আদা নহৰু পিঁয়াজ মই সৰহকৈ লৈছোঁ আৰু 2 খিলামান তেজপাত ইয়াত মাত্ৰ এটা বস্তু আপোনালোকে নাপাব সেইটো হৈছে জলকীয়া আৰু জলকীয়া মই নিদিওঁ আমাৰ চেংনাঙৰ কাৰণে হয়নে দেহা মানুহ অঁ তিল খাব নহয় অঁ দেহা তিল খাবানে চুচু লাগিছে নি চুচু লাগিছে কৈ থোৱাকৈ যোৱা বাথৰুমত কৰিবা দেই অঁ যোৱা কল পকিলে খাবা জানো পকিছেনে নাই ঘৰৰ কলেই আছিলে পাই এইখিনি এতিয়া ইয়াতে দি দিওঁ পিঁয়াজখিনি সৰহকৈ দিলে যে ভাজিবলৈ বহুত সময় লাগে ভাজি অৱশেষত এনেকুৱা কালাৰ হৈছেগৈ আৰু ইয়াতেতো এতিয়া দিব লাগিব আদা নহৰু এইখিনি আদা নহৰু দি দিলোঁ তেল মই এনেই গাহৰি মাংস বনালে মানে নিদিওঁৱেই আজি মানে পিঁয়াজখিনি সৰহকৈ ল'লোঁ নাই সেইকাৰণে এনেকৈ দি দিলোঁ তেজপাতো দি দিছোঁ দেই ইয়াতে তাৰপাছত আৰু দিবলৈ আছে মা মছলাখিনি নহয় আৰু অকণমান হালধিকণ দি লওঁ হালধিনো কি দিম এনেও ওলাই হৈ যাব ন তিল দিলে মানে তথাপিও দিয়াটো নিয়ম যে সদায় দিওঁ সেইকাৰণে দি দিছোঁ ইয়াতে পানী নিদিলোঁ এই মানে পানী দিলে ভাল হয় তথাপিও এই মাংসৰ পৰা অলপ পিছত তেল ওলাবই নহয় সেইকাৰণে পানী নিদিলোঁ আৰু মা মছলাখিনি ইয়াতে এনেকৈ লৰাই মেলি অলপ পাছতে নিমখ দিব লাগিব আজিকালি আকৌ মোৰ কি হৈছে জানো নিমখটো বৰ সাৱধানে দিব লগা হয় অলপতে বেছি হৈ যায়
আদা নহৰু তেজপাত মা মছলাখিনিৰ সৈতে কি ধুনীয়া যে গোন্ধ এটা ওলাই আছে একদম ফুৰফুৰীয়া মাংস আলুখিনি দিয়াই নাই নহয় এতিয়া দি দিম মই আলুখিনি এতিয়া আলু দি পেলাই অলপ সময় লৰাব লাগিব তাৰপাছতে আকৌ ঢাকন দিব লাগিব এনেকৈ লৰাই থাকিব লাগিব আৰু আমাৰ যে বাবলুৱে ইমান বেছি ভাল পায় এতিয়া ইয়াত তেল কিমান ধুনীয়াকৈ ওলাই গৈছে মাংস চব ধুনীয়াকৈ ভজা হৈ গ'ল এতিয়া মেইন বস্তুটো ইয়াত দিব লাগিব তিল এতিয়া ধুনীয়াকৈ আকৌ লৰাই দিব লাগিব অলপ সময় এনেকৈ ভাজিব লাগিব গোটেই তিলখিনি মাংসত এনেকৈ সান খাব লাগিব তাৰপাছতে ইয়াত দিব লাগিব গৰম পানী মাংসত সাধাৰণতে গৰম পানীয়ে দিব লাগে দেই গৰম পানী নিদিলে টেষ্টটো অলপ কম নিচিনা হয় সদায় গৰম পানী দিব লাগে অকণমান মুনুমাক টেষ্ট কৰিবলৈ দিলোঁ তাই বাৰু ভাল হৈছে বুলি কৈছে এতিয়া বাকীসকলে কি পায় আৰু একদম মজা হৈ গ'ল দেই তিল গাহৰি আজি ৰান্ধিলোঁ এতিয়া আমি খাম ন তিল গাহৰি বাঢ়িছোঁ এতিয়া আমাৰ বাবলু আৰু দেউতাকক আমি ভাত দিম তাৰপাছতে সোণটো অহাই নাই আৰু সোণটো আহিব তাৰপৰা সোণটোক দিম কি ধুনীয়া হৈছে চাওকচোন কি মজা কালাৰ কেনেকুৱা কি ধুনীয়া তেল হৈছে ধুনীয়া হৈছে তিল গাহৰি ৰান্ধিলোঁ এতিয়া বাবলুহঁতক দিবলৈ লৈছোঁ বৰ ধুনীয়া হৈছে কিন্তু আপোনালোকে এনেকৈ কোনে কোনে ৰান্ধি খাই কমেণ্টত জনাব আৰু যিসকলে খোৱা নাই খাব দেই কালাৰটো দেখি এনেকুৱা লাগিব যেন কোলা এইবিলাকে কি মাংস খাম নিচিনা কিন্তু মানে খাই চালে গম পাব সাংঘাতিক টেষ্টি কাইলৈ দাঁতটো সৰুৱাম সেইকাৰণে আজি তিল গাহৰিটো খাই লৈছোঁ কেইদিনলৈ আকৌ খাবলৈ নাপাম আৰু খাব নোৱাৰিম নহয় নাপাম মানে সেইকাৰণে কৃষ্ণ প্ৰভু বৰ ধুনীয়া টেষ্টি হৈছে কোনটো পইচা দে হা এইটো পইচা কিতাপ কোনে আনিলে কিতাপ কোনে আনিলে দেউতাই আনিলে তুমি পঢ়িবা দেই কি হ'ল খজুৱাইছে নেকি দেউতাই কিবা কৈ আছে নহয় অঁ মাইনাটো উলিয়াই দিয়াচোন মাইনাটো ক'লে গ'ল চাওঁ মাইনাটো উলিয়াই দিয়াচোন অঁ সেইটো মাইনাই কি পিন্ধিছে অঁ সেইটো পিন্ধিছে চোলা অঁ চোলা দেই দেউতা ভাগৰ চোলা আজি গোটেই দিনটো ইমান বেছি ব্যস্ত হ'ব লগা হ'ল বিশেষকৈ পাকঘৰটোত আজি বেছিকৈ ব্যস্ত হৈ গ'লোঁ ইমান বেছি গৰম উঠিলে এতিয়া গা পা ধুই মেলি আহিছোঁ একদম বহুত ফ্ৰেছ লাগিছে আমাৰ চেংডাঙৰ আকৌ সন্ধিয়া সময়ত আকৌ এবাৰ জ্বৰ উঠিছিলে তাৰপিছতে এতিয়া ঔষধ পাতি খুৱাই দিলোঁ এতিয়া যেনিবা ঠিকে আছে আৰু জ্বৰ নুঠিব চাগে ইমান বেছি যে জ্বৰ হ'ব একদম ভবা নাছিলোঁ দেই অঁ শুন বাই কৈ দিয়া আৰু ভিডিঅ'টোৰ পৰা বিদায় লৈ দিওঁ সকলোৱে আশীৰ্বাদ কৰিব দেই কৈ দিয়া মৰম দিব দেই চুমু এটা দি দিয়া অঁ মৰম চুমু এটা দি দিছে দেই সকলোৱে মৰম আশীৰ্বাদ কৰিব সদায় মৰম দিয়াৰ দৰে মৰম দিব সকলো ভালে কুশলে থাকক আজিলৈ শুভৰাত্ৰি জনাইছোঁ বাই জয় আই অসম